পূৰ্ণ হ'ল উত্তৰ পূবৰ দীৰ্ঘদিনৰ সপোন। আৰম্ভ হ'ল IIMৰ MBA পাঠ্যক্ৰম। উত্তৰ পূববাসীৰ দীৰ্ঘদিনৰ এটা সপোন মঙলবাৰৰ দিনটোতে বাস্তৱত পৰিণত হ'ল। দেশৰ 22 সংখ্যক IIMত মঙলবাৰৰ পৰা আৰম্ভ হ'ল MBAৰ পাঠ্যক্ৰম। পলাশবাৰী সমজিলাৰ বঙলা টেক পাৰ্কত MBAৰ পাঠ্যক্ৰম মুকলি কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। প্ৰথমটো বেটছত MBA পাঠ্যক্ৰমৰ বাবে 18খন ৰাজ্যৰ পৰা আহিছে 51 গৰাকী শিক্ষাৰ্থী। বৰ্তমান IIMৰ অস্থায়ী কেম্পাছত পাঠ্যক্ৰম চলিব যদিও 3টা বছৰৰ ভিতৰত স্থায়ী কেম্পাছ নিৰ্মাণ সম্পূৰ্ণ হ'ব বুলি আশাবাদী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। অসমৰ বাবে এটা অত্যন্ত আনন্দৰ দিন যে ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট গুৱাহাটীৰ আজি আনুষ্ঠানিক পাঠ্যক্ৰম আৰম্ভ হ'ল। বৰ্তমান আমাৰ টেক চিটিত টেম্পোৰাৰী কেম্পাছৰ পৰা আৰম্ভ হৈছে। পলাশবাৰী সমষ্টিত আমি 570 বিঘা মাটি IIMক আগবঢ়াইছোঁ আৰু ইয়াতে অহা 3 বছৰৰ ভিতৰত তেওঁলোকৰ পাৰ্মানেণ্ট কেম্পাছ নিৰ্মাণ হ'ব। 2022 বৰ্ষত অসমত IIM স্থাপনৰ বাবে কেন্দ্ৰীয় শিক্ষামন্ত্ৰীলৈ পত্ৰ লিখিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰ পাছতেই 2025 বৰ্ষত কেন্দ্ৰীয় চৰকাৰে জনাইছিল IIM স্থাপনৰ অনুমোদন। 2019 বৰ্ষলৈ ভাৰতত IIM 17খন আছিল যদিও অসমত স্থাপন হোৱাৰ লগে লগে IIMৰ সংখ্যা বৃদ্ধি হ'ল 22খনলৈ। IIMৰ লগতে পৰৱৰ্তী সময়ত পলাশবাৰীত এইমছ আয়ুৰ্বেদিক কলেজ স্থাপনৰ যোজনা কৰিছে মুখ্যমন্ত্ৰীয়ে। আমি ইয়াত এখন এইমছ আয়ুৰ্বেদিকৰ বাবেও প্ৰচেষ্টা চলাই আছোঁ আৰু সব লাহে লাহে হৈ থাকিব। অসমত এখনৰ পিছত আনখন ৰাষ্ট্ৰীয় মানৰ শিক্ষানুষ্ঠান আহিলেও অসমৰ 20% শিক্ষাৰ্থীয়ে চিট নোপোৱাক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী। মোদী ডাঙৰীয়াই আমাক ইমান সুবিধা দিছে, ইমান ইনষ্টিটিউট দিছে, যি ভাৰতবৰ্ষৰ খুব কম ৰাজ্যত আছে, কিন্তু আমাক অনুষ্ঠান আমাৰ হ'ব, কিন্তু আমাৰ ল'ৰা ছোৱালীয়ে পঢ়িব নোৱাৰিব, তেনেকুৱা এটা পৰিৱেশ আমাক নালাগে। আমি বিচাৰোঁ যে অন্তত 50% ল'ৰা ছোৱালী যাতে আমাৰ ৰাজ্যখনৰ হ'ব পাৰে। তাৰ কাৰণে অসমত আমি শিক্ষাৰ জ্ঞান আৰু প্ৰজ্ঞাৰ এটা পৰিৱেশ সৃষ্টি কৰিব লাগিব আৰু তেতিয়া আমি আমাৰ ৰাজ্যখনক নিশ্চিতভাৱে আগুৱাই লৈ যাব পাৰিম। একেদিনাই বিমানবন্দৰৰ বিভিন্ন সামগ্ৰী বা আন সুবিধাৰ বাবে 3D নক্সা নিৰ্মাণ কৰিবলগীয়া প্ৰিণ্টিং মেচিন আৰু 20 কোটি টকাৰ ব্যয় সাপেক্ষে সমজিলাৰ আয়ুক্ত কাৰ্যালয়ৰ আধাৰশিলা স্থাপন কৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। প্ৰথমটো 3D প্ৰিণ্টিং টেকনলজি আজি আমি উদ্বোধন কৰিছোঁ। ভাৰত চৰকাৰ আৰু ৰাজ্য চৰকাৰ এমট্ৰনৰ সহযোগিতাত 3D প্ৰিণ্টিং টেকনলজিৰ এই অনুষ্ঠানটি আজি উদ্বোধন কৰা হৈছে। 3D প্ৰিণ্টিং টেকনলজিৰ জৰিয়তে উৰাজাহাজত প্ৰয়োজনীয় কম্পোনেণ্ট, ৰিফাইনেৰী আদিত প্ৰয়োজন হোৱা কম্পোনেণ্ট, কেঞ্চাৰ ট্ৰিটমেণ্ট চাৰ্জাৰীৰ বাবে প্ৰয়োজনীয় ট্ৰিটমেণ্ট আৰু বিভিন্ন মাইনিং ফিল্ডৰ বাবে প্ৰয়োজনীয় টেকনলজি এই 3D প্ৰিণ্টিং অনুষ্ঠানটিত নিৰ্মাণ কৰিব পৰা হ'ব। বিভিন্ন প্ৰকল্প নিৰ্মাণেৰে পলাশবাৰী ঔদ্যোগিক হাব হৈ পৰাৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিলে স্থানীয় বিধায়ক হিমাংশু শেখৰ বৈশ্যই। IIMৰ ট্ৰানজিট কেম্পাছ 3D প্ৰিণ্টিং ফেচিলিটি যিটো এমট্ৰনৰ দ্বাৰা স্থাপিত, লগতে পলাশবাৰী সমষ্টিৰ CDC অফিচটো ইয়াতে আজি তেখেতে আধাৰশিলা স্থাপন কৰিছে। আজি পলাশবাৰী সমষ্টিবাসী ৰাইজৰ কাৰণে এটা গৌৰৱৰ দিন, লগতে অসমবাসী ৰাইজৰ কাৰণেও গৌৰৱৰ দিন যে ইমান দিনে আমি কৈ আছিলোঁ যে পলাশবাৰী উদ্যোগ নগৰীত পৰিণত হৈছে, কিন্তু এতিয়া পলাশবাৰী আমাৰ এটা বৃহৎ শিক্ষা অনুষ্ঠানৰ এটা বৃহৎ এটা আমি পৰিৱেশ হোৱা দেখা পাইছোঁ। উল্লেখযোগ্য যে সমজিলাৰ আয়ুক্ত কাৰ্যালয়ৰ নিৰ্মাণৰ লগে লগে দক্ষিণ কামৰূপৰ ৰাইজে
সকলো চৰকাৰী কাম কাজ আয়ুক্ত কাৰ্যালয়ৰ জৰিয়তেই কৰিব পাৰিব। কেমেৰাত অঞ্জন ডেকাৰ সহযোগত হীৰকজ্যোতি মালাকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।